অনুষ্ঠানত উপস্থিত সমূহ ৰাইজ, আজিৰ দিনটো আমাৰ বাবে অতি দুখৰ, যাক আমি কৈ কৰিব নোৱাৰোঁ। জুবিন দা আমাক এৰি থৈ গৈছে, যদিও আমি জুবিন দাৰ সৰ্বৰাজী জীয়াই ৰাখিব লাগিব। জুবিন দাই কেতিয়াও মৰিব নোৱাৰে। গতিকে জুবিন দাক ধৰি মই মোৰ আবেগক লৈ এটি কবিতা, হয়তো কবিতা নহ'বও পাৰে, আপোনালোকৰ আগত অৱগত কৰিবলৈ আগবাঢ়িছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। জুবিন দা, হে সূৰ্যকুণ্ঠী জুবিন দা, কিয় আমাক নিথৰুৱা কৰিলা? তোমাৰ অবিহনে আজি আমি অসহায় বাক্ৰুত, অশ্ৰুৰ অঞ্জলি আজি প্ৰতি ঘৰে পদূলিয়ে তোমাক বিচাৰি আজি হাহাকাৰ জনাম। তোমালৈ ৰৈ আছে, তোমাৰ পোহনি আছে আমাৰ পশু পক্ষীবোৰ। হে ঈশ্বৰৰূপী জুবিন দা, তোমাৰ বাবে ৰৈ আছে ঠেলাৱালা, ৰিক্সাৱালা আৰু তোমাক পাগলৰ দৰে ভাল পোৱা পাগলবোৰ, যাক সহায় কৰি তুমি জীৱনৰ সুখ বুটলিছিলা। তোমাৰ বাবে এতিয়াও ৰৈ আছে অসহায় জনতা। জুবিন আহিব আমাক সহায় কৰিব ভাবি। প্লিজ জুবিন দা, এবাৰ ঘূৰি আহা না, মাত্ৰ এবাৰ। কেনেকৈ জনাও তোমাক অন্তিম বিদায়? তুমি ভগৱান, ভগৱানৰ কেতিয়াও মৃত্যু নহয়। তুমি অমৰ, তোমাৰ সৃষ্টি অমৰ। হে জুবিন দা, প্ৰণামো তোমাক।